নমস্কাৰ DLED পেট 2026 কাৰণে NEP-খন খুবেই গুৰুত্বপূৰ্ণ। NEP-ৰ ওপৰত আহিব পৰা কিছুমান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টিৰ যোগেদি আলোচনা কৰিম, গতিকে চাই থাকিব। প্ৰথম প্ৰশ্নটি হৈছে NEP 2020ৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ নেশ্যনেল এডুকেশ্যন পলিচি 2020, অপশ্যন বি নিউ এডুকেশ্যন পলিচি 2020, অপশ্যন চি নেশ্যনেল এডুকেশ্যন প্ৰগ্ৰাম 2020, অপশ্যন ডি নিউ এডুকেশ্যন প্ৰগ্ৰাম 2020। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি নিউ এডুকেশ্যন পলিচি 2020। কুৱেশ্যন নম্বৰ 2, NEP 2020-এ কোনটো শিক্ষা গাঁথনি প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছিল? অপশ্যন এ 10+2+3, অপশ্যন বি 10+2, অপশ্যন চি 5+3+3+4, অপশ্যন ডি 8+4। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি 5+3+4। 3 নম্বৰ প্ৰশ্নটি হৈছে NEP 2020-ৰ খচৰা কমিটি অৰ্থাৎ ড্ৰাফটিং কমিটিৰ অধ্যক্ষ অথবা চেয়াৰমেন কোন আছিল? অপশ্যন এ ডক্টৰ কে কস্তুৰীৰংগন, বি প্ৰফেচৰ য়শপাল, অপশ্যন চি TSR সুব্ৰমণিয়াম, অপশ্যন ডি ডক্টৰ কে কাৰ্ডাম। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ কস্তুৰীৰংগন। 4 নম্বৰ প্ৰশ্নটি হৈছে ছাত্ৰ ছাত্ৰীৰ মূল্যায়নৰ বাবে NEP 2020-এ প্ৰস্তাৱ কৰা ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰটোৰ নাম কি? অপশ্যন এ NTA, অপশ্যন বি পাৰখ, অপশ্যন চি দীক্ষা, অপশ্যন ডি নিপুণ ভাৰত। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পাৰখ। কুৱেশ্যন নম্বৰ 5, পৰখৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ প্ৰগ্ৰাম ফৰ এছেছমেণ্ট ৰিচাৰ্চ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট, অপশ্যন বি পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট, অপশ্যন চি পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিচাৰ্চ এণ্ড এছেছমেণ্ট অফ নলেজ ফৰ হায়াৰ এডুকেশ্যন, অপশ্যন ডি পলিচি ফৰ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট। কুৱেশ্যন নম্বৰ 6, NEP 2020 অনুসৰি ACC-ৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, অপশ্যন বি এলিমেণ্টেৰী চাইল্ড কেয়াৰ এণ্ড এডুকেশ্যন, অপশ্যন চি আৰ্লি চিলড্ৰেন কাৰিকুলাম এডুকেশ্যন, অপশ্যন ডি এলিমেণ্টেৰী কেয়াৰ এণ্ড কাৰিকুলাম এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। নেক্সট প্ৰশ্নটি নাম্বাৰ 7 হ'ব, ইয়াত 5 আছে, গতিকে কুৱেশ্যন নম্বৰ 7, NEP 2020-ৰ পৰিপ্ৰেক্ষিতত FLN-ৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ ফাণ্ডামেণ্টেল লাৰ্ণিং এণ্ড নিউমেৰিচি, অপশ্যন বি ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমেৰিচি, অপশ্যন চি ফাউণ্ডেশ্যনেল লাৰ্ণিং এণ্ড নাম্বাৰ চেঞ্চ, অপশ্যন ডি ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নাম্বাৰ্ছ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰিচি। কুৱেশ্যন নম্বৰ 8, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020-ৰ চূড়ান্ত খচৰা প্ৰস্তুত কৰাৰ বাবে গঠিত 9জনীয়া পেনেলত অন্তৰ্ভুক্ত হোৱা অসমৰ শিক্ষাবিদগৰাকী কোন আছিল? অপশ্যন এ ডক্টৰ ৰণোজ পেগু, অপশ্যন বি প্ৰফেচৰ মাজহাৰ আসিফ, অপশ্যন চি ডক্টৰ মহিৰ কান্তেশ চৌধুৰী, অপশ্যন ডি প্ৰফেচৰ ননীগোপাল মহন্ত। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি প্ৰফেচৰ মাজহাৰ আসিফ। কুৱেশ্যন নম্বৰ 9, NEP 2020 অনুসৰি ফাউণ্ডেশ্যনেল ষ্টেজৰ বয়স কিমান? অপশ্যন এ 3 পৰা 8 বছৰ, অপশ্যন বি 6 পৰা 11 বছৰ, অপশ্যন চি 8 পৰা 11 বছৰ, অপশ্যন ডি 11 পৰা 14 বছৰ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 3 পৰা 8 বছৰ। কুৱেশ্যন নম্বৰ 10, কেন্দ্ৰীয় চৰকাৰে NEP 2020-ক কেতিয়া অনুমোদন জনাইছিল? অপশ্যন এ
15 আগষ্ট 2020, অপশন বি 29 জুলাই 2020, অপশন সি 1 জানুৱাৰী 2020, অপশন ডি 26 জানুৱাৰী 2020। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশন বি 29 জুলাই 2020। তো আজিলৈ ইমানেই। আৰু যদি এনেধৰণৰ কুৱেশ্যন লাগে মোক জনাব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।